অসমীয়া দৃষ্টি সত্য আশাৰ খেতে আগুৱাই প্ৰতিটো খবৰৰ প্ৰথম আদৰণীজনক অসমীয়া দৃষ্টি আপোনাৰ বিশ্বস্ত সংবাদ চেনেল ওচৰত ক'ব বিচাৰিছো যে ব্লাড কেঞ্চাৰৰ যিবিলাক মানে লক্ষণ মানে যিটো মোৰ হৈ আছে বৰ্তমান আপোনালোকে গমে পাইছে মোৰ বৰ্তমান ব্লাড কেঞ্চাৰ হৈছে তাৰ লক্ষণবিলাক মই ক'ব বিচাৰিছো আপোনালোকৰ ওচৰত যোৱা এমাহমান আগৰ কথা মানে কি ফাৰ্ষ্ট মোৰ হ'ল জ্বৰ তাৰপিছত চৰ্দি লাহে লাহে কাহ হ'ব ধৰিলে তাৰপিছত কমচে কম এসপ্তাহ 10 দিনমান মানে জ্বৰ চৰ্দি কাহ তাৰপিছত জ্বৰটো এনেকুৱা জ্বৰ মানে হঠাতে জ্বৰটো উঠে আকৌ টেবলেট খাই দিওঁ কমি যায় আকৌ উঠে এনেকুৱা কমচে কম 10 দিনমানলৈ জ্বৰটো আছে তাৰপিছত লাহে লাহে মানে পেটৰ বিষ হ'ব ধৰিলে পেটটো ফুলা ফুলা লাগি থাকে তাৰপিছত পেটটো মানে কি কিবা এটা যদি মই পানীও খাওঁ পেটটো মানে ফুলি ধৰে তাৰপিছত লগ টয়লেট যাব লগা হয় আকৌ পেটটো ফুলি ধৰে মানে একো বেলেগ বস্তুটো বাদেই দিয়ক মই পানীও খাব পৰা নাছিলো এনেকুৱা হৈছিলে তাৰপিছত কি হ'ল সেনেকে মই ভাবিলো গেষ্ট্ৰিক হৈছে তাকে মেডিকেলৰ ওচৰতে মেডিকেল এখনত গ'লো তাৰপিছত তাতে দেখাওঁতে ক'লে কি গেষ্ট্ৰিক হৈছে এনেকে ক'লে কওঁতে গেছৰ বেজি ল'লো নাই গেছৰ বেজি লোৱাৰ 3 দিনমান গেছৰ বেজি লৈছো মই নাই নকমে তাৰপিছত উপায় নাপায় মই পেটৰ বিষৰ টেবলেট খালো কমচে কম মই সেনেকে এসপ্তাহমান মই মেডিচিনেদি চলি আছিলো তাৰপিছত এদিন হঠাতে এনেকুৱা হ'ল মানে গধূলিৰ পৰা এনেকুৱা মানে একো খাব নোৱাৰো আৰু কিবা এটা খালে মানে বমি আহি যায় বমি এনেকুৱা বমিয়া হ'ল তাৰপিছত বমি টেবলেট যদি খাওঁ বা বেলেগ টেবলেটটো খাওঁ মানে বমি টেবলেটটো ওলাই আহে এনেকুৱা হ'ল মোৰ তাৰপিছত পানী চানী খালেও মানে বমি আহি যায় সেইদিনা গধূলিৰ পৰা কমচে কম ৰাতি 10টা-11টা মানলৈ সেনেকুৱা মানে পুৰা বমি আহি আছে আৰু তাৰপিছত মাহঁতে ইমাৰ্জেঞ্চিত GMCত লৈ গ'ল মোক তাৰপিছত GMCত দেখাৱাৰ পিছত GMCত টেষ্ট পৰীক্ষা কৰোঁতে ব্লাড টেষ্ট কৰোঁতে ধৰাত পৰিলে যে মোৰ ব্লাড কেঞ্চাৰ হৈছে এতিয়া তাতে তেনেকে ধৰাত পৰিলে মোৰ ব্লাড কেঞ্চাৰ হোৱা বুলি তাৰপিছত ঘৰৰ মানুহে পিছদিনাই মোক মুম্বাইলৈ লৈ আহিলে উন্নত চিকিৎসাৰ কাৰণে বৰ্তমান মই টাটা মেমৰিয়েল হস্পিটেলত এডমিট আছো বৰ্তমান আগতকৈ বহুত সুস্থ হৈছো মই আগতে যিটো চিটুৱেশ্যনত ভুগি আছিলো মই এমাহ ধৰি বৰ্তমান মই বহুত সুস্থ হৈছো ক্ষীণাই গৈছিলো তাৰপিছত খাব ল'ব নোৱাৰা হৈ গৈছিলো তাৰপিছত আৰু মানে কি মানে ওজন বহুত কমিছে আপোনালোকে যিবিলাকৰ হৈছে গমে পায় ওজন বহুত কমি যায় খোজ কাঢ়িব বল চল নোহোৱা হৈ যায় তেনেকুৱা চিটুৱেশ্যনত ভুগি আছিলো বৰ্তমান মোৰ এতিয়া কেমো চলি আছে তো আজি মেডিকেলত থাকিও মোৰ 15 দিন মানে হ'ল কেমো চলি আছে ইয়াতে ফাৰ্ষ্ট কেমো মোৰ চলি আছে বৰ্তমান ভগৱানৰ কৃপাত একো মানে দেখা দিয়া নাই মোৰ ঠিকে আছো বৰ্তমান আপোনালোকে আশীৰ্বাদ কৰিব যাতে বাকী কেইদিনো মই ভালদৰে বাকী কেইদিন মোৰ ভালদৰে পাৰ হৈ যায় সেইটোৱে লাষ্টত এটাই অনুৰোধ জনাইছো আপোনালোকক জ্বৰ কাহ চৰ্দি তেনেকুৱা যদি হয় আমি ঘৰৰ মানুহে বা আমি নিজেই সৰুভাৱে লওঁ জ্বৰ হৈছে টেবলেট খাই দিওঁ ফাৰ্মাচীত যাওঁ বেজি লওঁ সেনেকুৱা কিন্তু সহজভাৱে ল'ব নালাগে যিটো বস্তু মই ভুগিছো এমাহেদি আজি যদি মই সেই টাইমতে যদি ব্লাড টেষ্ট কৰিলো হয় বা ভাল মেডিকেল এখনত দেখালো হয় তেতিয়াহ'লে মই চাগে এনেকুৱা চিটুৱেশ্যন ভুগিব লগা নহ'ল হয় বৰ্তমান বাৰু মই তেনেকুৱা ইমান হোৱা নাই বাৰু তথাপিও আগতে দেখুৱালে কিজানি ইমান কষ্ট নাপালো হয় সেইটোৱে আৰু আপোনালোকে মানে জ্বৰ চৰ্দি হ'লে বহুত সহজভাৱে নল'ব মেডিকেলত দেখাব ব্লাড টেষ্ট কৰিব সেইটো শেষত আপোনালোকক বহুত ধন্যবাদ জনাইছো আপোনালোকে যিখিনি সাহস দিছে মোক ষ্ট্ৰং হ'বলৈ শিকাইছে ভিডিঅ'